নমস্কাৰ সমমহোজস্প্ৰেমী গাইজ। আজি গুড ফ্ৰাইডে, আজি বন্ধৰ দিনটোত ভাবিছোঁ অকণমান আপোনালোকক চেম্পিয়নক দেখাই দিওঁ। আপোনালোকে বহুত কেইদিন হ'ল দেখা নাই, কেনে হৈ আছে চাওক। আৰু আজি অকণ উলিয়াই লৈ অহা হৈছে পথাৰৰ ফালে। তো পথাৰত আনি তাক অলপমান দুবৰি বন খাবলৈ দিয়া হৈছে, নিজে নিজে খাইছে, আপোনালোকে দেখা পাব, ভিডিঅ'টো চালেই গম পাব। আৰু অকণ শিঙা মাটিও ল'বলৈ তাক দিয়া হৈছে, কাৰণ তাৰ শিঙৰ আগটো অকণমান দেখিছে আপোনালোকে, যুঁজি যিহেতু ভুটা হৈ গৈছে, গতিকে অকণ মাটি শিঙা ল'লে তাৰ আগটো অকণমান ভাল হ'ব বুলি ভাবোঁ। গতিকে তাক এতিয়া ৰেগুলাৰ চাজুৱে উলিয়াই লৈ আহে আৰু মানে শিঙা মাটি ল'বলৈ তাক দিয়া হৈছে। গা ধোৱা হয় পথাৰত যিহেতু তাক সদায়। আপোনালোকে চালে অনুভৱ কৰিব পাৰিব মহটো কেনেকুৱা হৈ আছে, আৰু জনাব মহটো একেই আছেনে অলপ বদলিল আগতকৈ। আপোনালোকে দেখিলে নিশ্চয় গম পাব, যিহেতু মাজত গেপ হৈছে। গতিকে আপোনালোকে এইকেইদিনৰ ভিতৰত মহটোৰ চেহেৰাটো কেনে হৈছে আপোনালোকে জনাব, ভাল হৈছে নে বেয়া হৈছে জনাব। আৰু কি ইম্প্ৰুভমেণ্ট কৰিবলগীয়া আছে আপোনালোকে কমেণ্ট কৰক। আপোনালোকৰ সকলোৰে সহায় লৈ মহটোক আগুৱাই লৈ যাম বুলি মানে মনতে ভাবা হৈছে। গতিকে আপোনালোকক সকলোৰে সমৰ্থন, সকলোৰে সহায় আৰু সকলোৰে মৰম লাগিব মহটোক। গতিকে সকলোৱে ছাপোৰ্ট কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু মহটো চাওক আৰু এবাৰ জনাওক। আহক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। হ'লেও চাই লওক কেনেকুৱা হৈছে আপোনালোকে চাই পেলাই। প্ৰথমে এটাই কৈছোঁ, আপোনালোকে একদম আপোনালোকৰ মনৰ পৰা জনাওক কেনে হৈছে। প্ৰথম আপোনালোকে এইটো কমেণ্ট কৰক, আৰু চাই পেলাই শেহত আৰু কি কৰিব লাগিব আপোনালোকে জনাওক। আৰু আমাৰ মৰমৰ ভাইটি চাজুৱে বৰ্তমান মহটো ৰখাইছে, সিয়ে সম্পূৰ্ণ মহটোক খোৱা বোৱা সকলোখিনি কৰিছে। আৰু মামা মানে তাৰ দেউতাক, এওঁলোক দুজনে বৰ্তমান পূৰা বহুত কষ্ট কৰি আছে ইয়াৰ লগত। আৰু চাওক এতিয়া আখৰা, ভয়ংকৰ একদম আখৰা এখন চাই লওক। কাৰণ যিহেতু সি আজিকালি আখৰাও কৰা হৈছে, আগতে আখৰা তেনেকৈ নকৰিছিলে। আপোনালোকে গম পায়, ইয়াৰ পুৰণা ভিডিঅ'বোৰ চালেই গম পাব সি একদমেই আখৰা নকৰে। আজিকালি অলপ মাটি শিঙাও লয়, ভাল লাগে সেইটো কাৰণে। গতিকে চাই লওক। আৰু এইটো ক্লিপ লোৱা হৈছে দুবৰি বন খাই থকা। চাওকে আপোনালোকৰ সন্মুখত দুবৰি মানে এতিয়া পানীটো শুকাইছে যিহেতু দুবৰি আহিছে। আৰু এইটো দুবৰি এটা সময়ত গৈ বহুত লম্বা হৈ যাবগৈ, মানে বহুত উপযোগী হয়। আৰু দুবৰি বন খালে বহুত শক্তি পায় বুলি কয়, কথাটো হয়নে আপোনালোকে জনাবচোন। চাই লওক, সেইটো হাতৰ হ'লে এটা মহ পোৱালি দেখি কেনেকুৱা কৰিছে চাওক। এতিয়া এখন পথাৰত মহ পোৱালি আপোনাৰ ভৰ্তি হৈ আছে মোটামুটি। গতিকে চাই লওক, সি এতিয়া দুবৰি বন খাব। আৰু খোৱাৰ পিছত তাক গা ধুওৱা হ'বগৈ, মাটি শিঙা অকণমান লোৱা হ'ল। তাৰপিছত গা ধুৱাই পেলাই ঘৰলৈ একদম সুন্দৰকৈ লৈ যোৱা হ'ব। তাৰপিছত মাকৈ খোৱা হ'ব। খোৱা বেলি খোৱা। Qua. ইমানতে চেম্পিয়নৰ ভিডিঅ'টো সামৰিব লৈছোঁ। কেনে লাগিল চাই জনাবলৈ নাপাহৰিব। পুনৰ এটি ভাল ভিডিঅ'ৰ লগত লগ পোৱা প্ৰতিশ্ৰুতিলৈ আজিলৈ বিদায়।